Hello dear learners, সকলে ভালে আছে টেকনোলজি ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। তো আজিৰ এছটিডি ৰিয়েলিটৰ যিখিনি মেমৰি বেস কোৱেশ্চন আনসাৰ আছিল তাৰ আনসাৰ কি লৈ আজি আপোনালোকক হাজিৰ হৈছো। তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে পৰিৱেশ সংৰক্ষণ বিভাগটো কোনটো অনুচ্ছেদত আছে? তো 48 এর আৰ্টিকেলত আছে, মনত ৰাখিব। তাৰপিছত নেক্সট আছে সংবিধানৰ কোনটো অংশ সংশোধন কৰিব নোৱাৰি? প্ৰিএম্বল যেটো আছে প্ৰস্তাৱনাটো আমি কি কৰিব পাৰি? কাৰেকচন কৰিব নোৱাৰি। তো নেক্সট আছে কুন্দৎকটা শব্দৰ অৰ্থ কি? কুন্দৎকটা শব্দৰ অৰ্থ হৈছে অতি দুনিয়া, অতি দুনিয়া। নেক্সট আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ হৈছে 10 ডিগ্ৰী সেলসিয়াছৰ পৰা 110 ডিগ্ৰী সেলসিয়াছ লৈকে, মনত ৰাখিব। নেক্সট আছে বহুকোষী অণুজীৱৰ উদাহৰণ হৈছে হেলাই আৰু বেকুৰ। এই হেলাই আৰু বেকুৰটো হৈছে বহুকোষী, বহুত সেল আছে, মনত ৰাখিব। নেক্সট আছে কোন বছৰত অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? এটা খুব ইম্পৰ্টেন্ট, আগন্তুক কিছুমান কম্পিটিটিভ এক্সাম তাত আহিব পাৰে, চাই ল'ব। অসমত ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল 2007 চনত। 1 জুন 2013 যদি বুধবাৰ হয় তেন্তে 2 জুন 2014 কি বাৰ হ'ব? এটো হ'ব শুক্ৰবাৰ। মই ইয়াত এক্সপ্লেইন ইমান দিয়া নাই, ডাইৰেক্ট আনসাৰটো দি আছো, যেটো সবৰে আনসাৰটো লাগে। নেক্সট আছে যদি সূৰ্যটো পূব পিনে উদয় হয় তেন্তে ৰাতিপুৱা এজন মানুহে উত্তৰ দিশে গতি কৰিলে যে তেওঁৰ ছাৰটো কিমান ফালে থাকিব, কোন ফালে থাকিব? এটো হ'ব বাও ফালে থাকিব, মনত ৰাখিব। লেফট সাইডত থাকিব, লেফট সাইড, মনত ৰাখিব। নেক্সট আছে ফুলগুৰি বিদ্ৰোহ কেতিয়া হৈছিল বা ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? এটো আহিছিল বুলি হয়তো মই গম পাইছো বা সবে কৈছে কয় কিছুমানে। তো এটো হৈছে 1886, যদি ফুলগুৰি হয় তেনলে 1861 হ'ব, মনত ৰাখিব। নেক্সট কোৱেশ্চন আছে, অৰ্থাৎ লাষ্ট কোৱেশ্চন আজিৰ, এই যে কোনটো দেশে G7 ৰ সদস্য নহয়? এটো হৈছে সুইজাৰল্যান্ড। সুইজাৰল্যান্ড G7 ৰ সদস্য নহয়। সুইজাৰল্যান্ড, ব্ৰাজিল আৰু কিবা কিবি আছে, এটো কিটা G7 ৰ নহয়। নেক্সট চাব, অৰ্থাৎ লাষ্ট আজি। থ্যাংক ইউ।